নমস্কাৰ বন্ধুসকল, ৱেলকাম টু মাই ইউটিউব চেনেল আসাম কেৰিয়াৰ আপডেট। আজি পুনৰ আপোনালোকৰ বাবে বহুত ভাল খবৰ আহি গ'ল। চ' ইয়াত আপোনালোকে দেখিছে ফিচাৰী বিভাগৰ ফালৰ পৰা নতুনকৈ চাকৰি মুকলি কৰিছে, নটিফিকেশ্যন আহি গৈছে। চ' ফিচাৰী বিভাগৰ ফালৰ পৰা গ্ৰেড 3 গ্ৰেড 4 লেভেলৰ চ' কি ভেকেঞ্চি আছে, লগতে কেনেদৰে আবেদনসমূহ কৰিব পাৰিব, এই সকলোখিনি কথা এই ভিডিঅ' যোগে আলোচনা কৰা হ'ব। চ' যদি ভিডিঅ'টো ভাল পায় ভিডিঅ' লাইক কৰিব পাৰে, লগতে চেনেল ছাবস্ক্ৰাইব কৰি দিব পাৰে। এনেকুৱা ভিডিঅ'সমূহ প্ৰতিদিনে পাই থাকিব আৰু মোৰ হোৱাটছআপ চেনেল ভিডিঅ' ডিছক্ৰিপশ্যনত দিয়া আছে, তাত গৈ ফ'ল'টো কৰি দিব পাৰে। তেতিয়া আপোনালোকে ডেইলি জবৰ আপডেটসমূহ পাই থাকিব পাৰিব। আৰু ভিডিঅ'টো যিমান পাৰে সিমান বন্ধুক শ্বেয়াৰ কৰি দিয়ক, যাতে সকলো বন্ধুৱে ডেইলি জবৰ আপডেটসমূহ পাই থাকিব পাৰে। ফিচাৰী বিভাগৰ ফালৰ পৰা নতুনকৈ ভেকেঞ্চি আহি গ'ল, নটিফিকেশ্যন আহি গ'ল। চ' মই সকলোখিনি কথা আপোনালোকক জনাই আছোঁ। চ' ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই থাকিব। চ' আপোনালোকৰ বাবে ওৱান অফ দ্য বেষ্ট অপৰচুনিটি হয় ফিচাৰী বিভাগৰ ফালৰ পৰা ভেকেঞ্চিখিনি মুকলি কৰিছে। ফিচাৰী ডিপাৰ্টমেণ্ট ৰিক্ৰুইটমেণ্ট দেখিব পাৰিছে। চ' 37 পোষ্ট অফ অনলাইন এপ্লাই, আৰু গোটেই ভেকেঞ্চিখিনি আপোনালোকে অনলাইন যোগে এপ্লাইসমূহ কৰিব পাৰিব। চ' কেনেদৰে এপ্লাইসমূহ কৰিব পাৰিব, ভেকেঞ্চিখিনি কি আহিছে বা কোৱালিফিকেশ্যন কি লাগিব, এজ ক্ৰাইটেৰিয়া কি লাগিব, সকলোখিনি কথা জনাই আছোঁ। চ' আপোনালোকৰ বাবে বেষ্ট অপৰচুনিটি হয়। চ' ভিডিঅ'টো আগবঢ়াৰ আগতে মই আপোনালোকক জনাই দিব বিচাৰিছোঁ, যদি আপোনালোকে ADR 3.0 কাৰণে এক্সামসমূহ দিম বুলি ভাবি আছে, তেন্তে আপোনালোকে এতিয়াৰ পৰাই প্ৰপাৰ আপোনালোকে ৰিডিং বা এতিয়াৰ পৰাই প্ৰপাৰ আপোনালোকে প্ৰিপেৰেশ্যনসমূহ কৰিলেহে আপোনালোকে চিলেকশ্যনসমূহ লাভ কৰিব পাৰিব। তাৰ বাবে আমাৰ টিমৰ তৰফৰ এটা কোৰ্চ প্ৰস্তুত কৰি উলিওৱা হৈছে। চ' আপোনালোকে কোৰ্চটো বাই কৰিলে পঢ়া শুনাসমূহ ষ্টাৰ্ট কৰিব পাৰে। চ' কোৰ্চটোৰ কথা ডিটেইলছ জনাৰ আগতে মই পোনপ্ৰথমে 2-3টা কথা জনালৈ বিচাৰিছোঁ। চ' আপোনালোকে প্ৰথম কথাটো হৈছে, এই কোৰ্চটো যদি আপোনালোকে বাই কৰি লৈ পঢ়ে, তেন্তে আপোনালোকে বেলেগ কোনো বুক পঢ়িব নালাগে বা বেলেগ কোনো কোৰ্চ কৰিব নালাগে। সকলোখিনি আমাৰ এই কোৰ্চটো আনতে এভেইলেবল পাব। ছেকেণ্ড কথাটো হৈছে, এই কোৰ্চটো বৰ্তমান আপোনালোকৰ বাবে সুবিধা হোৱাকৈ 50% অফাৰ দি থকা হৈছে। চ' অফাৰটো লিমিটেড টাইমৰ কাৰণে হয়। চ' অফাৰটো সোনকালে শেষ হ'ব, সোনকালে গৈ আপোনালোকে বাই কৰি ল'ব পাৰিব। থাৰ্ড কথাটো হৈছে, এই কোৰ্চটো যদি ভালদৰে পঢ়ে আপোনালোকে নিশ্চয় চিলেকশ্যনসমূহ লাভ কৰিব পাৰিব। এতিয়ালৈ এই কোৰ্চটো আপোনালোকে কেনেকৈ বাই কৰিব পাৰিব, বাই কৰিবৰ কাৰণে যিটো আমাৰ হোৱাটছআপ নম্বৰ স্ক্ৰীনতো পাব বা ডেছক্ৰিপশ্যনটো পাই যাব, 9864881276। আপোনালোকে হোৱাটছআপত জাষ্ট হাই বুলি মেছেজ কৰিলে কোৰ্চটো বাই কৰা প্ৰচেছ সকলোখিনি আপোনালোকক বুজাই দিয়া হ'ব। চ' হোৱাটছআপত জাষ্ট মেছেজ কৰিলে হৈ যাব। এতিয়ালৈ এই কোৰ্চটোত কি লাভ কৰিব পাৰিব, কি কথা মই আপোনালোকক সকলোখিনি কথা জনাই আছোঁ। ADR 3.0 গ্ৰেড 3 এণ্ড গ্ৰেড 4 বেষ্ট কোৰ্চ 2026 এণ্ড 2027। ADR 3.0 ক্ষেত্ৰত গ্ৰেড 3 গ্ৰেড 4 ক্ষেত্ৰত ওৱান অফ দ্য বেষ্ট কোৰ্চ 2026-27 বৰ্ষৰ ক্ষেত্ৰত। এতিয়া কোৰ্চটোত কি লাভ কৰিব মই আপোনালোক জনাই দিব বিচাৰিছোঁ। 10,000 কুৱেশ্যন উইথ এনচাৰ, 10,000 প্ৰশ্ন উত্তৰ লাভ কৰিব পাৰিব। অসমীয়া আৰু ইংৰাজী মিডিয়াম, আছামিছ এণ্ড ইংলিছ মিডিয়াম দুইটা মিডিয়ামতে লাভ কৰিব পাৰিব। চ' অল টপিকৰ A to Z এনালাইচিছ, যিমানখিনি ছাবজেক্ট আছে, এই সকলোখিনি ছাবজেক্টৰ যিমানখিনি টপিক আছে, এই সকলোখিনি টপিকৰ আপোনালোকে A to Z আপোনালোকে এনালাইচিছ লাভ কৰিব পাৰিব। ছাবজেক্ট কি লাভ কৰিব, ছ'চিয়েল ষ্টাডি হওক, জেনেৰেল নলেজ হওক, মেথমেটিক্স হওক, ৰিজনিং হওক, ইংলিছ গ্ৰামাৰ, সকলোখিনি অল ছাবজেক্ট পাব। কমপ্লিট চিলেবাছ কভাৰ কৰা আছে। আপোনালোকৰ ছ'চিয়েল ষ্টাডি হওক, ছ'চিয়েল ষ্টাডি হিষ্ট্ৰী হওক, পলিটি হওক, ইকনমি হওক, জিঅ'গ্ৰাফী হওক, অল ছাবজেক্ট আপোনালোকে পাই যাব। আৰু লগতে আপোনালোকে এই যেতিয়া কোৰ্চটো বাই কৰি লৈ পঢ়িব, তাৰপিছত আপোনালোকে নিজকে পৰীক্ষা কৰি চাব লাগিব ন। চ' আপোনালোকে নিজকে পৰীক্ষা কৰি চাবৰ বাবে এই কোৰ্চটো আপোনালোকে মক টেষ্টৰ কাৰণে টেষ্ট পেপাৰো লাভ কৰিব পাৰিব। চ' এইটো আপোনালোকৰ এটা বেষ্ট অপৰচুনিটি হয়। চ' আপোনালোকে টেষ্ট পেপাৰো লাভ কৰিব পাৰিব। চ' ওৱান অফ দ্য বেষ্ট কোৰ্চ হয়, আপোনালোকে এনেকৈ দেখিব পাইছে। দিছ কোৰ্চ বেষ্ট অন 2026 এণ্ড 2027। মানে এই যিটো কোৰ্চ হয়, কোৰ্চটো 2026-27 বৰ্ষৰ ওপৰত বেষ্ট কৰি বনোৱা হৈছে। চ' আপোনালোকে কোৰ্চটো বাই কৰি ল'ব পাৰিব। আৰু বাই কৰিবৰ কাৰণে যিটো আমাৰ হোৱাটছআপ নম্বৰ স্ক্ৰীনত আপোনালোকে এনেকৈ দেখিব পাৰিছে, 9864881276। হোৱাটছআপত জাষ্ট মেছেজ কৰিলে কোৰ্চটো বাই কৰি ল'ব পাৰিব। আৰু ডেছক্ৰিপশ্যনটো এই হোৱাটছআপ নাম্বাৰটো পাই যাব।